হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি সন্ধিয়াৰ পৰা অলপ ওলাই যাওঁ বুলি ধুনীয়াকৈ আহি ক'ৰ পালোহি চাওকচোন, ৰহা পালোহি। আৰু ৰহা একদম অভাৰ ব্ৰিজখন দেখি এনেকুৱা লাগিছে যেন গুৱাহাটীতহে আছোঁ। ইমানে মানে ধুনীয়া লাগিছে আৰু সন্ধিয়া টাইমত এনেকৈ ওলাই গ'লে ভাল লাগে, নহয়নে বাৰু? তো ধুনীয়াকৈ এতিয়া আকৌ ম'ম' খাওঁ বুলি ল'লোঁ। আৰু ম'ম'খিনি খাই ইমান মানে টেষ্টি লাগিছে, কি ক'ম। মোৰ মানে হেঁপাহ নপলালে। মানুহজনক কৈছোঁ আৰু খাওঁ, কিন্তু মানুহজনে কৈছে ঘৰত বোলে হাঁহ মাংস কোনে খাব, ভাতৰ লগত খাব লাগিব নহয়, নহ'লে বোলে খাবই নোৱাৰিবা হাঁহ মাংস, এনেকৈ কৈ ভুলাই লৈ আহিলে চাওকচোন। তথাপি বোৰ আকৌ আইচক্ৰীম এটা খাওঁ বুলি সোমালোঁ আৰু এইফালে ধুনীয়াকৈ আইচক্ৰীম ল'লোঁ। মানুহজনে এটা লৈছে, মই এটা লৈছোঁ আৰু গোসানীজনী কিনজে এটা লৈছে। আৰু ধুনীয়াকৈ মই ভাবিছে ফটো তুলিছোঁ বুলি, কিন্তু ভিডিঅ'হে কৰি আছোঁ। পাছত হাঁহিছে। আৰু এতিয়া ধুনীয়াকৈ আমি খাইছোঁ, খাই মেলি আকৌ ঘৰলৈ যাবই হ'ল নহয়। ধুনীয়াকৈ চাওকচোন, হাঁহটো একদম পূৰা তেল তেল। আৰু হাঁহটো দেখুৱাৰ লগে লগে